অক্রতুণ্ড মহাকায় সূর্যকোটি সমপ্রভম নির্বিঘ্নম কুরুমে দেব সর্বকাৰ্যেষু সৰ্বদা। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল ষ্টেচৰ সকলোকে স্বাগত জনাইছোঁ। আজি মই কৰ্কট ৰাশিৰ বিষয়ে জুন মাহটো কেনে যাব চমুকৈ আলোচনা কৰিম। যিহেতু আপোনাৰ ৰাশিত বহি আছে মংগল নিচস্থ হৈ, মংগলৰ কাৰণে কিছু অশুভ যদিও হৈ আছে। জুন মাহৰ 8 তাৰিখৰ পৰা মংগল যিহেতু আপোনাৰ দ্বিতীয় স্থানত প্ৰৱেশ কৰিব। দ্বিতীয় স্থান হৈছে ৰবি স্থান, ৰবি আৰু মংগল মিত্ৰ স্থান। গতিকে মিত্ৰ স্থানত যেতিয়া গ্ৰহ এটা প্ৰৱেশ কৰে তেতিয়া কিন্তু ভাল ফল প্ৰদান কৰে। গতিকে জুন মাহৰ 8 তাৰিখলৈকে কিছু অকণমান অশুভ থাকিব যদিও কিন্তু 8 তাৰিখৰ পিছত গোটেই মাহটো কিন্তু আপোনালোকৰ শুভ হ'ব। অনুষ্ঠানটো শুভ হ'ব, টকা পইচাৰ ক্ষেত্ৰত অতি শুভ হ'ব। যিহেতু ৰবি আছে একাদশত ৰবি থকাৰ কাৰণে আপোনালোকৰ কিন্তু আয় ইনকামত ভাল হ'ব। যিহেতু ধনস্থানৰ অধিপতি হৈ পাপ গ্ৰহ হৈ একাদশত থাকিল ৰবি। গতিকে জুন মাহৰ 8 তাৰিখৰ পৰা আপোনাৰ কিন্তু টকা পইচাৰ ক্ষেত্ৰত ভাল হ'ব। আয় ইনকাম, বেপাৰ বাণিজ্য, যিসকলে যদি আপোনালোকে কাৰোবাৰ লগত বেপাৰ বাণিজ্য কৰিব ইচ্ছা কৰে, যিকোনো টাই আপ কৰি বা বন্ধুবৰ্গৰ লগত, তেতিয়া কিন্তু ভাল ফল লাভ কৰিব। আৰু তৃতীয় আছে চন্দ্ৰ। যিটো চন্দ্ৰ বহু সময় নাথাকে, এদিন থাকে। এই দিনত চন্দ্ৰ বহুত প্ৰভাৱ নপৰে, আপোনাৰ ৰাশিৰ অধিপতি হ'লেও চন্দ্ৰ যিটো ঘূৰি থাকে। যিহেতু তৃতীয়ৰ কেতু, ধনস্থানৰ মই ক'লোৱে, ধনস্থানৰ তৃতীয়ত আছে কেতু। তৃতীয় ষষ্ঠ একাদশত ৰাহু কেতু এইবিলাক থাকিলে সুফলে প্ৰদান কৰে। গতিকে তৃতীয়ৰ কেতুৱে বহুত এফেক্ট নকৰে। তৃতীয় স্থানৰ অধিপতি হৈছে বুধ, আৰু বুধ আছে আপোনাৰ একাদশত। গতিকে তৃতীয় স্থানৰ অধিপতি হৈ একাদশত আয় ইনকাম, ছাকচেছ এইবিলাকত আপোনালোকৰ অতি শুভ হ'ব। যিকোনো ক্ষেত্ৰত ছাকচেছ লাভ কৰিব। যিকোনো ক্ষেত্ৰত, অকল টকা পইচাৰ ক্ষেত্ৰত বুলি নহয়, কৰ্মতো বা যদি কিবা ইণ্টাৰভিউ দিয়ে তেনেকুৱা যদি কিবা থাকে আপোনালোকে কিন্তু ছাকচেছ হ'ব। চতুৰ্থত যিহেতু অধিপতি হৈছে শুক্ৰ আছে দশম স্থানত। কৰ্মস্থানত থকাৰ কাৰণে আপোনালোকৰ কিন্তু অতি শুভ। শুক্ৰ যিহেতু কৰ্মস্থানত আছে আৰু কৰ্মৰ অধিপতি হৈছে মংগল যিহেতু জুন মাহৰ 8 তাৰিখৰ পৰা দ্বিতীয় স্থানত যাব। জুন মাহৰ 8 তাৰিখৰ পৰা কিন্তু আপোনাৰ কৰ্মটো ভাল হ'ব। যিসকলৰ কৰ্মত কিছু অসুবিধা আছে, কৰ্ম প্ৰাপ্তি হোৱা নাই, কৰ্মত ট্ৰেন্সফাৰ হোৱা নাই, কৰ্মত যিহেতু কিছুমানৰ প্ৰমোচন পোৱা নাই, হৈ আছে, তেওঁলোকৰ কিন্তু শুভ ফল লাভ কৰিব হোৱা এটা চান্স আছে। এতিয়া আমি প্ৰাইমেৰী শিক্ষা বা উচ্চ শিক্ষাৰ ক্ষেত্ৰত, যিহেতু প্ৰাইমেৰী শিক্ষাৰ অধিপতি হৈছে শুক্ৰ, উচ্চ শিক্ষাৰ অধিপতি হৈছে মংগলো কিন্তু সঞ্চাৰ হোৱাৰ লগে লগে কিন্তু ভাল ফল প্ৰদান কৰিব। আৰু শুক্ৰ যিহেতু কেন্দ্ৰত আছে, গতিকে কেন্দ্ৰত শুক্ৰ থকাৰ কাৰণে আপোনালোক কিন্তু পঢ়া শুনাত কিন্তু ভালে হ'ব, ছাকচেছটো লাভ কৰিব। যদি বিবাহৰ ক্ষেত্ৰত চোৱা যায়, বিবাহৰ অধিপতি হৈছে শনি আছে আপোনালোকৰ নৱমত। গতিকে নৱম স্থানত যিহেতু ৰাহু বহি আছে, বিবাহৰ ক্ষেত্ৰত যদিও কিছু অশুভ আছে, তথাপিও আপোনালোকৰ কিন্তু জুন মাহৰ শেষৰ ফালৰ পৰা যিহেতু বিবাহৰ ক্ষেত্ৰত কিছু ভাল ফল লাভ কৰিব। যিহেতু ৰাহুযুক্ত ৰাহু যিহেতু শনিৰ পৰা সঞ্চাৰ হৈ শনিৰ গৃহতে প্ৰৱেশ কৰিব। যিহেতু একেলগে আছে, প্ৰৱেশ কৰিলেও অষ্টমত থাকিব যদিও বহুত বিশেষ বাৰু অশুভ নকৰে। তথাপিও বৰ্তমান যদি আমি জুন মাহটো চোৱা যায়, বিবাহৰ ক্ষেত্ৰত কিছু অকণমান শুভ ফল লাভ কৰিব। কিন্তু শেষৰ ফালে ভাগ্যৰ ঘৰত আছে ৰাহু আৰু শনি। বৰ্তমান যদিও শনি ৰাহুৰ ঘৰত বহি আছে, তথাপিও শনিয়ে কিন্তু অকণমান এফেক্ট কৰে। আৰু ৰাহু যিহেতু পাপযুক্ত, শনিও পাপযুক্ত। যেতিয়া পাপ গ্ৰহ দুটা লগ হয়, দুটাই পাপযুক্ত হৈ যায়। গতিকে শনি আৰু ৰাহু পাপযুক্ত। তেনে ক্ষেত্ৰত শনি আপোনালোকৰ প্ৰতিপত্নী স্থান, অষ্টম স্থানৰ অধিপতি, বহুত শুভ নহয় শনি। কিন্তু ৰাহু অঞ্চল হোৱাৰ লগে লগে শনি কিন্তু অতি শুভ হ'ব আপোনালোকৰ। যদি আমি কৰ্মক্ষেত্ৰত চাওঁ, কৰ্মটো মই কৈছোঁৱে, কৰ্মপ্ৰাপ্তিৰ যুগ আছে, শুক্ৰ বহি আছে যিহেতু কৰ্মস্থানত। ইনকামৰ ঘৰত, ছাকচেছৰ ঘৰত বহি আছে ৰবি আৰু বুধ। গতিকে ৰবি আৰু বুধে আপোনালোকৰ কিন্তু ভাল ফলে প্ৰদান কৰিব। যিহেতু বুধায়িত্ব যুগ হৈ আছে, বুধায়িত্ব যুগত কিন্তু ভাল ফল প্ৰদান কৰে। যিসকল জাতক জাতিকাৰ নিজৰ জন্মচক্ৰত ৰবি আৰু বুধ একেলগে আছে, আপোনালোকে চাব পাৰে, তেতিয়া কিন্তু আপোনালোকৰ অতি শুভ বুধায়িত্ব যুগ থাকিলে। আৰু যিসকলৰ বৃষ ৰাশিত বহি আছে ৰবি আৰু বুধ, তেওঁলোকৰতো আৰু শুভ। যিসকলৰ ৰবি দশা বা বুধৰ দশা চলি আছে বৰ্তমান, তেওঁলোকৰো কিন্তু অতি শুভ। আৰু বৰ্তমান যদি আমি চাওঁ, বুধায়িত্ব যুগত যিসকলৰ আছে, তেওঁলোকে তাৰমানে যিকোনো ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব ইচ্ছা কৰিলে আগবাঢ়িব পাৰিব।
বৃহস্পতি আছে আপোনালোকৰ দ্বাদশত মানে শেষত। দ্বাদশত যেতিয়া বৃহস্পতি থাকে তেতিয়া কিন্তু খৰচবিলাক বৃদ্ধি হয়। খৰচবিলাক কেনেকৈ বৃদ্ধি হয়? আপোনালোকৰ কিন্তু ভাল কামত লাগিব টকা পইচাটো। ভাল কামত নিজৰ কৰ্মত বা ঘৰ বনোৱাত বা যিকোনো ক্ষেত্ৰত ঘৰৰ কামত এইবিলাকত বা মন্দিৰ বনোৱাত, মন্দিৰৰ কামত বা নিজৰ কাপোৰ কিনা বা নিজৰ কামত খৰচ কৰা এনেকুৱা যিকোনো খৰচত আপোনালোকে কিন্তু বৃহস্পতিয়ে খৰচ কৰায়। খৰচ কিন্তু বহুত বৃদ্ধি হয়, কিন্তু বেয়া কামত নালাগে, ভাল কামতে লাগিব আপোনালোকৰ টকা পইচাবিলাক। টকা পইচা খৰচত কিন্তু চিন্তা কৰাৰ কোনো কাৰণ নাই। পাৰিলে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে মুকুতা এটা ধাৰণ কৰিব পাৰে, তেতিয়া আপোনালোকে ভাল ফল লাভ কৰিব। যিহেতু আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰৰ কাৰণে মুকুতা মানে পাৰ্ল মুকুতা নাইবা মুনষ্টন এনেকুৱা এটা ধাৰণ কৰি থাকিব পাৰে, তেতিয়া কিন্তু আপোনালোকৰ যিকোনো ক্ষেত্ৰত ভাল ফল লাভ কৰিব। ৰাশিৰ অধিপতিৰ গ্ৰহৰ ষ্ট'ন মানে পাত্ৰ পিন্ধিলে ভাল কামে দিয়ে। এইটো এটা বস্তু চাব লাগিব। যদি আপোনাৰ চন্দ্ৰ যদি মাৰ্গস্থানৰ অধিপতি, অষ্টমপতি, ষষ্ঠপতি, তেতিয়া কিন্তু পিন্ধিব নোৱাৰে বা ধাৰণ কৰিব নালাগে, আৰু এনে কিন্তু ধাৰণ কৰিব পাৰে। এতিয়া আপোনালোকৰ প্ৰতিকাৰ হিচাপত বিশেষ প্ৰতিকাৰ নাই। জুনৰ 8 তাৰিখলৈকে মংগলৰ মন্ত্ৰ বা হনুমান চালিচা এনেকুৱা পাঠ কৰিব পাৰে। জুনৰ 8 তাৰিখৰ পাছত কিন্তু মংগলটো ভালে হ'ব। গতিকে বাকী এনে গ্ৰহ ইমান বেয়া নাই বৰ্তমান কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ। আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।